ঢকুৱাখানা উন্নয়ন খণ্ড অন্তৰ্গত নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ দায়িত্বভাৰ আৰু কাৰ্যালয় গৃহ প্ৰৱেশৰ এই শুভ উদ্বোধনত আমাৰ মাজত উপস্থিত থকা ঢকুৱাখানা সমজিলাৰ সময়ায়ুক্ত সংস্কৃতি সোণোৱালী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি স্বৰূপ বৰা ডাঙৰীয়া, খণ্ড উন্নয়ন বিষয়া চালে ডাঙৰীয়া আৰু মিচিং সাহিত্য সাহিত্য পৰিষদৰ অধ্যক্ষ তথা আমাৰ জ্যেষ্ঠ নেতা সুনীল পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী সোনিয়া বৰগোহাঁই ডাঙৰীয়া। আজি এই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আমাৰ আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সন্মানীয় সভানেত্ৰী বৰ্ণালী পেগু ডাঙৰীয়া আৰু উপ সভানেত্ৰী নিৰু নাগাচু ডাঙৰীয়া সহিতে ইয়াৰ সন্মানীয় নৱনিৰ্বাচিত সদস্যা সহিতে মহকুমা উপজিলা প্ৰশাসনৰ প্ৰশাসনিক মুৰব্বী লগতে খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়া বিষয়া কৰ্মচাৰীসকল আৰু ইয়াত উপস্থিত ঢকুৱাখানাৰ বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত পৰম শ্ৰদ্ধাভাজন ৰাইজ, জয় জয়তে মই আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি ঢকুৱাখানা আঞ্চলিক পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ আঞ্চলিক পঞ্চায়ত গঠন প্ৰক্ৰিয়াৰ জৰিয়তে অহা ৫টা বছৰৰ বাবে বৰ্ণালী পেগু ডাঙৰীয়াক আমি সভানেত্ৰীৰ দায়িত্ব আমি সকলোৱে